Hello my dear friends and students, welcome to my YouTube channel. In this video, I am going to discuss about most important MCQ on National Education Policy 2020. So keep watching the video. Question number 1. Under the chairmanship of Home Committee for Evaluation of the New Education Policy submitted its report in May 2016. যে কাৰ অধ্যক্ষতাত নতুন শিক্ষানীতিৰ বিৱৰ্তন সমিতিয়ে মে মাহৰ 2016 ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। অপচন এ হ'ল ডক্টৰ কে কস্তুৰী ৰঞ্জন, অপচন বি হ'ল লেট শ্ৰী TSR সুব্ৰমণিয়ান, অপচন চি হ'ল বিজয় কেলকাৰ, অপচন ডি হ'ল অশোক মেহতা। সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি, যে অপচন বি যি TSR সুব্ৰমণিয়াম আছিলে, যে তেখেতৰ অধ্যক্ষতাত নতুন শিক্ষানীতিৰ বিৱৰ্তন সমিতিয়ে মে মাহৰ 2016 চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। Question number 2. New policy aims for universalization of education from pre-school to secondary level with 100% gross enrollment ratio in school by বা নতুন শিক্ষানীতিৰ লক্ষ্য অনুসৰি বিদ্যালয়ত 100% মুঠ নামভৰ্তি অনুপাতৰ সৈতে প্ৰাক বিদ্যালয়ৰ পৰা মাধ্যমিক স্তৰলৈ শিক্ষাৰ সাৰ্বজনীনকৰণ কিমান চনত কৰি তোলা হ'ব? সো ইয়াৰ অপচন এ হ'ল 2022, অপচন বি হ'ল 2025, অপচন চি হ'ল 2030, অপচন ডি হ'ল 2035। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি, যে 2030। Question number 3. Ministry of Human Resource Development বা MHRD renamed as, ইয়াত অপচন দিয়া আছে, অপচন এ হ'ল Ministry of Human Development, অপচন বি হ'ল Ministry of Education, অপচন চি হ'ল Ministry of Human Rights, and অপচন ডি হ'ল Ministry of Human Capital। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে মিনিষ্ট্ৰি অফ এডুকেশ্যন বা অপচন বি, যে আগৰ যি MHRD বুলি কোৱা হয়, কিন্তু বৰ্তমান সময়ত যে আফটাৰ নিউ এডুকেশ্যন পলিচি সেই MHRD সাধাৰণতে যে মিনিষ্ট্ৰি অফ এডুকেশ্যন বুলি কোৱা হয়। Question number 4. The current 10+2 school curriculum to be replaced by a new বা বৰ্তমানৰ 10+2 বিদ্যালয়ৰ পাঠ্যক্ৰম নতুনকৈ কেনে পদ্ধতিৰ দ্বাৰা সলনি কৰা হ'ব? অপচন এ হ'ল 5+3+3+4, অপচন বি হ'ল 2+3+3+4, অপচন চি হ'ল 5+4+3+3, and অপচন ডি হ'ল 5+2+2+4। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপচন এ, যে 5+3+3+4। যে এই যি ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰ সাধাৰণতে NEP 2022 লোৱা হৈছিলে, যে আগৰ যি 10+2 যে এডুকেশ্যনেল ষ্ট্ৰাকচাৰ, সেই এডুকেশ্যনেল ষ্ট্ৰাকচাৰটো প্ৰভাইড কৰিছিল কোঠাৰী কমিশ্যনে 1964-66ত। বাট নিউ এডুকেশ্যন পলিচিত ইয়াৰ পৰিৱৰ্তে 5+3+3+4 এডুকেশ্যনেল ষ্ট্ৰাকচাৰটো যে আচলতে ফৰ্ম কৰা হ'ব বুলি উল্লেখ কৰিছিলে। Question number 5. As per the policy, public investment in education will be increased from the current 4.3% to, যে নতুন শিক্ষানীতি অনুসৰি শিক্ষাৰ ক্ষেত্ৰত ৰাজহুৱা বিনিয়োগ বৰ্তমানৰ 4.3%ৰ পৰা কিমান পাৰ্চেণ্টলৈ বৃদ্ধি কৰা হ'ব? সো ইয়াৰ অপচন এ হ'ল 5% অফ GDP, অপচন বি হ'ল 7% অফ GDP, অপচন চি হ'ল 6.6% অফ GDP, and অপচন ডি হ'ল 6% অফ GDP। সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি, যে 6% GDP কি কৰা হ'ব? যে ৰাজহুৱা বিনিয়োগ কৰা হ'ব। আগতে যিমান আছিলে 4.3% আছিলে, কিন্তু নতুন শিক্ষানীতি অনুসৰি শিক্ষাৰ ক্ষেত্ৰত যে 6% GDP বিনিয়োগ কৰা হ'ব। যে GDP মানে হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ। Question number 6. The NEP 2020 replaced the, যে NEP 2020 কোনখন শিক্ষানীতিক ৰিপ্লেচ কৰিছিল? অপচন এ হ'ল নেশ্যনেল এডুকেশ্যন পলিচি 1986, অপচন বি নেশ্যনেল পলিচি অন এডুকেশ্যন 1968, অপচন চি both A and B, and অপচন ডি none of the above। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন এ, যে নেশ্যনেল এডুকেশ্যন পলিচি 1986ক ৰিপ্লেচ কৰিছিল।
Question number 7. What will be the age of early childhood care and education by ECCE in NEP 2020? The NEP 2020 প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষাৰ বা ECCৰ বয়স কিমান হ'ব? অপশ্যন A হ'ল 3 to 6 years, অপশ্যন B হ'ল 2 to 6 years, অপশ্যন C হ'ল 4 to 7 years, and অপশ্যন D হ'ল 3 to 8 years. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, যে 3 to 8 years. Question number 8. Is board exam for grade 10 and 12 will be continued in NEP 2020? NEP 2020 যে ক্লাছ 10 আৰু 12 শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা অব্যাহত ৰখা হ'ব নেকি? অপশ্যন A yes, অপশ্যন B no, অপশ্যন C not specified, and অপশ্যন D continue with redesign. যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, যে continue with redesign, যে পুনৰ ব্যৱস্থাপনা কৰি যে ক্লাছ 10 আৰু 12 শ্ৰেণীৰ যি বোৰ্ড পৰীক্ষা সেই সমূহ সাধাৰণতে অব্যাহত ৰখা হ'ব। Question number 9. Public and private higher education institution will be governed by বা ৰাজহুৱা আৰু ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ কেনেকৈ পৰিচালিত হ'ব? অপশ্যন A same set of norms, অপশ্যন B different set of norms, অপশ্যন C not determined, and অপশ্যন D none of the above. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, যে same set of norms, যে চৰকাৰী আৰু বেচৰকাৰী এই দুই প্ৰকাৰৰ উচ্চ শিক্ষা অনুষ্ঠানসমূহক একে ধৰণৰ নিয়মৰ জৰিয়তে পৰিচালিত হ'ব। Question number 10. With regarding multiple entry and exit option in UG stream, which of the following pairs is not matched correctly? যে UG streamত একাধিক প্ৰৱেশ আৰু প্ৰস্থান বিকল্প সম্পৰ্কে নিম্নলিখিত কোনটো সঠিকভাৱে মিলা নাই? So here option A হ'ল certificate after 1 year, option B হ'ল advanced diploma after 2 year, option C হ'ল bachelor degree after 3 years, and option D হ'ল bachelor with research after 5 years. যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option D, যে bachelors with research after 5 years. Question number 11. As per NEP 2020, teaching up to at least what grade to be in mother tongue or regional language? যে NEP 2020 অনুসৰি মাতৃভাষা বা আঞ্চলিক ভাষাত কমেও কি গ্ৰেড লৈকে শিকোৱা হ'ব? So ইয়াৰ অপশ্যন A হ'ল গ্ৰেড 3, অপশ্যন B হ'ল গ্ৰেড 5, অপশ্যন C হ'ল গ্ৰেড 8, and অপশ্যন D হ'ল গ্ৰেড 10. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপশ্যন B গ্ৰেড 5, যে এটলিষ্ট পঞ্চম শ্ৰেণীলৈকে যে শিক্ষাৰ্থীসকলে নিজৰ মাতৃভাষা বা আঞ্চলিক ভাষাত শিক্ষা লাভ কৰাৰ সুবিধা লাভ কৰি তুলিব। National Curricular and Pedagogical Framework for Early Childhood Care and Education for Children up to the age of 8 will be developed by which organization? যে 8 বছৰ বয়সলৈকে শিশুৰ বাবে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু শিক্ষামূলক ফ্ৰেমৱৰ্ক কোনটো সংগঠনে বিকশিত কৰিব? অপশ্যন A হ'ল নীতি আয়োগ, অপশ্যন B হ'ল NCERT, অপশ্যন C হ'ল AICTE, and অপশ্যন D হ'ল NCTE. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, যে NCERT. National Curricular Framework for School Education বা NCFSE 2020-21 will be developed by বা বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ফ্ৰেমৱৰ্ক 2020-21 কোনে বিকশিত কৰি তুলিব? So ইয়াৰ অপশ্যন A হ'ল NCERT, অপশ্যন B হ'ল AICTE, অপশ্যন C হ'ল IITN NITs, and অপশ্যন D হ'ল NCTE. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন A NCERT, যে NCERT এ NCFSE যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমসমূহ সাধাৰণতে প্ৰস্তুত কৰি তুলিব। After that, as per NEP 2020, National Assessment Center Parakh will be set up as a standard setting body. What does the letter R stand for in Parakh? যে NEP 2020 অনুসৰি ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ পৰখ
এক মানক নিৰ্ধাৰণ সংস্থা হিচাপে স্থাপন কৰা হ'ব। পৰখত আৰ আখৰটোৰ অৰ্থ কি? অপশ্যন এ হ'ল ৰিভাইজ, অপশ্যন বি হ'ল ৰেচনেল, অপশ্যন চি হ'ল ৰিভিউ এণ্ড অপশ্যন ডি হ'ল ৰিভাইভেল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰিভিউ। As per NEP 2020, NMM stands for বা NEP 2020 অনুসৰি NMM ৰ অৰ্থ হৈছে অপশ্যন এ হ'ল নেশ্যনেল মিছন ফৰ মেণ্টৰিং বা ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অভিযান, অপশ্যন বি হ'ল নেশ্যনেল মেৰিটাইম মিউজিয়াম বা ৰাষ্ট্ৰীয় সামুদ্ৰিক সংগ্ৰহালয়, অপশ্যন চি হ'ল নিউ মাল্টিডিচিপ্লিনাৰী মিছন বা নতুন বহুমুখী অভিযান এণ্ড অপশ্যন ডি হ'ল নেট মাৰ্কেট মেকাৰ বা নেট বজাৰ নিৰ্মাতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ যে নেশ্যনেল মিছন ফৰ মেণ্টৰিং। So my dear friends and students, so thank you for watching this video.